Hello students, আহি পৰিছে ক্লাছ 9 আৰু 10ৰ হাফ ইয়াৰলি এক্সামিনেশ্যনৰ ৰুটিন। তো এইখন মই দেখাবলৈ গৈছোঁ তোমালোকৰ নগাঁও ডিষ্ট্ৰিক্টৰ আৰু বাকী ডিষ্ট্ৰিক্টৰো এই আশে পাশে হ'ব। তো নগাঁও ডিষ্ট্ৰিক্টৰ ৰুটিনখন যদি আমি চাওঁ, তো ইয়াতে মৰ্ণিং শ্বিফ্ট ৰাখিছে 9 to 12 আৰু ইভিনিং শ্বিফ্ট ৰাখিছে 1 to 4। তো ইয়াতে যদি চাওঁ আমাৰ 16/9/2025 অৰ্থাৎ ছেপ্টেম্বৰৰ 16ৰ পৰা ষ্টাৰ্ট হ'ব। তো প্ৰথম দিনাখন 9ৰ আছে, আগবেলা আছে ইংলিছ, পিছবেলা আছে 10ৰ মেথছ। নেক্সট আছে থাৰ্ছডে 18। তো 18ত আছে 9ৰ আগবেলা আছে MIL আৰু ক্লাছ 10ৰ আছে পিছবেলা ছ'চিয়েল ছায়েন্স। তাৰপিছতে আমাৰ 20ত আছে আমাৰ ছ'চিয়েল ছায়েন্স আছে, আগবেলা 9ৰ আৰু পিছবেলা 10ৰ ইংলিছ আছে। নেক্সট আমি যদি 23rdত চাওঁ, ইয়াতে মেথছ আছে ক্লাছ 9ৰ আগবেলা আৰু পিছবেলা ছায়েন্স আছে। তাৰপিছতে আছে আমাৰ 25ত ছায়েন্স আছে, আগবেলা ক্লাছ 9ৰ আৰু পিছবেলা 10ৰ আছে ইলেক্টিভ। আৰু এইপিনে ছেটাৰডে কি হয়, ইলেক্টিভ আছে ক্লাছ 9ৰ আগবেলা আৰু MIL আছে পিছবেলা ক্লাছ 10ৰ। তো এইখিনি আছিলে নগাঁও ডিষ্ট্ৰিক্টৰ এক্সাম ৰুটিন হাফ ইয়াৰলি এক্সামৰ। তো তোমালোকে যদি হাফ ইয়াৰলি এক্সামৰ MCQখিনি প্ৰেক্টিছ কৰিব বিচাৰিছা তেন্তে আমাৰ এপত আছে, তোমালোকে আমাৰ এপত গৈ পেলাই ছায়েন্স, মেথছ, ছ'চিয়েল ছায়েন্স আৰু ইংলিছৰ গোটেইখিনি তোমালোকে MCQs পাই যাবা নতুন পেটাৰ্ণৰ। তো এইখিনি আছিলে আজিৰ ভিডিঅ'টোত। মই ডেছক্ৰিপশ্যনত লিংক দি দিম এপৰ, তো তাৰপৰা ডাউনলোড কৰি তোমালোকে চাব পাৰিবা। তো আজিৰ ভিডিঅ'টো শেষ কৰিলোঁ। কিপ ৱাচিং কেলাৰ।